নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে সদনত মিয়া মুছলমানক লৈ উত্তপ্ত হৈ পৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধীক আৰু কৈছে যে উজনি অসমত বিশেষকৈ খিলঞ্জীয়া লোকে বাস কৰে আৰু তাত জোৰ জবৰদস্তিৰ যদি মিয়া মুছলমানে প্ৰৱেশ কৰে তেনেহলে আইন শৃংখলা অৱনীত হ'ব আৰু এনে ধৰণৰ আইন শৃংখলা পৰিচালনা কৰাটো মোৰ বাবে অসম্ভৱ হ'ব লগতে তেওঁ কৈছে যে মিয়া মুছলমান সকলে তেওঁলোকে অসমত অৰ্থনৈতিক অৱৰোধ কৰিব পৰা মানসিকতা তেওঁলোকে মনত পুহি ৰাখিছে হয়তো কাইলৈ তেওঁলোকে খাৰুপেটিয়াৰ পৰা গুৱাহাটীলৈ শাক-পাচলি প্ৰেৰণ নকৰে বুলি তেনে ধৰণৰ মনোবৃত্তি হয়তো তেওঁলোকে ল'ব পাৰে বুলি এবাৰ সদনত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই গুৰুত্বপূৰ্ণ খবৰ নামনি মিয়া মুছলমান উজনিলৈ কাম কৰিবলৈ যোৱাৰ অধিকাৰ আছে বুলি আমিনুল ইছলামৰ মন্তব্য আৰু এই মন্তব্য কৰিছিল আমিনুল ইছলামৰ মন্তব্যক মুখ্যমন্ত্ৰীয়ে উঠাই লোৱাৰ আহ্বান জনাইছে এই মন্তব্যক উঠাই লোৱাৰ আহ্বান কাৰ্বি আংলঙত মই যদি জোৰ জবৰদস্তি সোমাও কাৰ্বি ৰাইজে মোক বেয়া পাব এয়া উদাহৰণ মুখ্যমন্ত্ৰীয়ে সদনত দিছিল খিলঞ্জীয়া মানুহখিনি বাস কৰা অঞ্চললৈ আগ্ৰাসী ৰূপত গ'লে হুলস্থুল বাঢ়িব আগ্ৰাসী ৰূপত উজনিলৈ মিয়া মুছলমান সোমালে আইন শৃংখলা পৰিচালনা কৰাটো মোৰ বাবে কঠিন হৈ পৰিব এই মন্তব্য মুখ্যমন্ত্ৰী উজনিলৈ মাছ বন্ধ কৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া উজনিলৈ মাছ বন্ধ কৰি দিব পৰা পৰিস্থিতি আনি দিব পৰা হ'ল সিহঁতে অহাকালি হয়তো খাৰুপেটিয়াৰ পৰা গুৱাহাটীলৈ পাচলি নপঠিয়াও বুলি ক'ব সিহঁতে আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সদনত এনে ধৰণৰ মন্তব্য যদি সদনত দুবাৰ তিনিবাৰ আহে তেন্তে আইন শৃংখলা পৰিচালনা কৰাটো অসম্ভৱ হৈ পৰিব সিহঁতৰ মনত অৰ্থনৈতিক অৱৰোধ কৰিব পৰা মানসিকতা পুহি ৰাখিছে নামনিৰ মিয়া মুছলমান উজনিলৈ কাম কৰিবলৈ যোৱাৰ অধিকাৰ আছে বুলি আমিনুল ইছলামে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছিল আৰু এই প্ৰত্যুত্তৰক মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াৰ পৰা উঠাই লোৱাৰ কথা জনাইছে কিয়নো এনে ধৰণৰ মন্তব্যই উজনি অসমত বাস কৰা যিসকল খিলঞ্জীয়া লোক আছে বা সমগ্ৰ অসমতে এই পৰিস্থিতি অধিক আইন শৃংখলা অৱনীত হোৱাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰিছে লগতে উল্লেখ কৰিছে যে উজনি অসমলৈ মাছ বন্ধ কৰি দিব পৰা যি মানসিকতা আছে মানসিকতা তেওঁলোকে পুহি ৰাখিছে হয়তো কাইলৈ তেওঁলোকে খাৰুপেটিয়াৰ পৰা গুৱাহাটী মহানগৰলৈ শাক-পাচলি প্ৰেৰণ নকৰে বুলি তেনে ধৰণৰ ব্যৱস্থাও হয়তো তেওঁলোকে ল'বলৈ কুণ্ঠাবোধ নকৰিব লগতে কৈছে যে যিসকল খিলঞ্জীয়া লোকে বাস কৰি আছে সেইসকল খিলঞ্জীয়া লোকে বাস কৰা জেগাত বা ঠাইত যদি তেওঁলোকে জোৰ জবৰদস্তি প্ৰৱেশ কৰে তেন্তে অধিক আইন অৱনতি হ'ব আইন শৃংখলা অৱনতি হ'ব অসমত আৰু মোৰ বাবে অসম্ভৱ হৈ পৰিব তেনে ধৰণৰ আইন শৃংখলা পৰিচালনা কৰাটো আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যিহেতু কাৰ্বি আংলঙত বাস কৰে কাৰ্বিসকল আৰু তাত যদি মই জোৰ জুলুমেৰে হিমন্ত বিশ্ব শৰ্মাই যদি তাত জোৰ জুলুমেৰে প্ৰৱেশ কৰোঁ তেন্তে হয়তো তাত থকা কাৰ্বি লোকসকলে বেয়া পাব লগতে তেওঁ বড়ো অঞ্চলৰ কথা উল্লেখ কৰে বড়ো অধ্যুষিত অঞ্চলত যদি মই জোৰ জুলুমেৰে তাত প্ৰৱেশ কৰোঁ তেওঁলোকৰ মাটি যদি মই লওঁ বা তেওঁ তাত বসবাস কৰিবৰ কাৰণে মই জোৰ জুলুম কৰোঁ হয়তো সেইসকল লোকেও মোক বেয়া পাব এনেধৰণৰ উদাহৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ সদনত উদাত্ত ভাষণ প্ৰদান কৰে এবাৰ পুনে পুনে আমি মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষণৰ কিয়দংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ নামনিৰ মিয়া মুছলমান মানুহখিনি উজনিত ব্যৱসায় কৰিব যাবই সেইটো সাংবিধানিক প্ৰদত্ত অধিকাৰ এই ধৰণৰ ষ্টেটমেণ্টে পৰিৱেশটো আৰু বেয়াহে কৰিব কোনো জায়গাত মানুহ জোৰ কৰি নাযায় মানুহ মৰম চেনেহ প্ৰেমৰ মাজেৰে যায় ইয়াত যেটো আজি আপোনালোকে হাউছত ষ্টেটমেণ্ট দি দিলে যেন এজি ফামি লমেই এই যেটো এটা ষ্টেটমেণ্ট আজি হাউছত হ'ল এটো ইয়াৰ মেছেজ বহুত বেয়া যাব মই ৰফিকুল ইছলাম সাহেবক ৰিকুৱেষ্ট কৰিম যে আপুনি এটো উদ্ৰ কৰি লওক যেটো কলে যে এটো আমাৰ লিগেল অধিকাৰ সংবিধান অধিকাৰ গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই তেনেকে নহয় সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা খিলঞ্জীয়া মানুহখিনি তাতে বাস কৰে আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাসী মনোভাৱ লৈ যাম বুলি কয় কালিতো আৰু হুলস্থুল হ'ব সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকে ভাবি চাব কিন্তু এই ষ্টেটমেণ্টটো বৰ ভাল ষ্টেটমেণ্ট এটা ৰেকৰ্ডত হোৱা নাই মই অধ্যক্ষ মহোদয়কো ৰিকুৱেষ্ট কৰিম যদি আজি বিটিএটিত বড়ো জনজাতি অঞ্চল এটাত মই যদি ষ্টেটমেণ্ট দিওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এইটো সাংবিধানিক প্ৰদত্ত অধিকাৰ কালি মই যামেই কালি যদি কাৰ্বি আলঙত কাৰ্বি মানুহখিনি থাকে
নহয় যি মই এইকাৰণে কৈছোঁ মোৰ ৰিকুৱেষ্ট মই আপোনালোকক কোনো দাবী কৰিব খোজা নাই কালি যদি কাৰ্বি আলঙত যদি মই কওঁ যে কাৰ্বি আলং অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা যাবই কাৰ্বি মানুহখিনিয়ে কেনেকুৱা ফিল কৰিব সেইকাৰণে এনেকুৱা ধৰণৰ কথাৰ কাৰণে আজি সমস্যাবিলাক হৈ আছে মই ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে উজনি অসমত এনেকৈ আগ্ৰাসীভাৱে যাম বুলি কয় মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো টান হৈ যাব মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয়ে কথাটো ঠিকই কৈছে ভালো পাইছোঁ কিন্তু ভাৰতত একমাত্ৰ ৰাজ্য অসম য'ত এই এখন ৰাজ্যৰ পৰা আৰু এখন জিলাত মানুহ যোৱা ব্যৱসায় কৰা বা শ্ৰম কৰাৰ ক্ষেত্ৰত প্ৰশ্ন ভাৰতত এনে ৰাজ্য আৰু নাই এনেকুৱা ফ্ৰী এক্সেছ নাই এখন জিলাৰ নামনি মানুহ তাত যাব নোৱাৰিব আপাৰৰ মানুহ ইয়াত আহিব নোৱাৰিব এখন মুখ্যমন্ত্ৰী মহোদয় স্বীকাৰ কৰি আছে আমাৰ এখন ৰাজ্য য'ত এক্সেছ নাই স্বীকাৰ কৰি আছে কালি কি ষ্টেটমেণ্ট ওলাইছে যে উজনিত মাছ নপঠাওঁ তাৰমানে মই ইমান দিন যি কৈছিলোঁ যে এতিয়া ইকনমিক ব্লকেডৰ কনচেপ্টটো লৈ আহিলে ইমান দিন আছিলে ভূমি যোৱাকালিৰ পৰা নতুন এলিমেণ্ট এটা তাৰমানে অহাকালি খাৰুপেটীয়াত গণ্ডগোল এটা হ'লে অহাকালি খাৰুপেটীয়াত কৈ দিব গুৱাহাটীত চব্জি নপঠাওঁ তাৰমানে যিখিনি না মোক জাষ্ট কৈ ল'ব দিয়ক অখিল গগৈ ডাঙৰীয়াত যোগ দিব মই আপোনাক অনুৰোধ কৰিছোঁ এই ষ্টেটমেণ্টটোৱে আইন শৃংখলা হ'ব পাৰে আপুনি ক'ব মই আপোনাক মই একদম আপত্তি কৰা নাই কাৰণ এই বিষয়টো ইয়াত অলপ নিষ্পত্তি হ'ব লাগিব সেইকাৰণে অখিল গগৈ ডাঙৰীয়াও ইয়াত দুআষাৰ কওক মই বিচাৰিম আজি যি ধৰণে হাউচত বিৰোধী দলপতিগৰাকীয়ে ক'লে কনষ্টিটিউচনেল লিগেল ৰাইটছ এইটো এক জেগাত সমাজৰ চেনচিটিভিটিবিলাক বেলেগ জেগাত কালি যদি আপুনি কয় যে কামাখ্যাও অসমৰ তুলনাত গতিকে কামাখ্যাত গৈ মই বহি ল'মেই নাই এইটোতো লিগেলি ৰাইট হ'লেওতো কোনেও নকৰে এটা হ'ল লিগেলি ৰাইট আৰু আন এটা হৈছে সমাজৰ ব্যৱস্থা সমাজৰ ছিষ্টেম আজি আপোনালোকে আবেগত হওক কিবাত হওক প্ৰথমবাৰ বিধানসভাৰ ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে আমি গোটেই অসমত যামেই নাই এইটো ক'লো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ নেকি আজি এটা খিলঞ্জীয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেণ্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছোঁ কাৰণ আজি এই ষ্টেটমেণ্টটোৰ এটা বেয়া মিনিং হ'ব দ্বিতীয়তে কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি কৰে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব মাছ অসমৰ ল'ৰাই উৎপাদন কৰিব কিন্তু এনেকৈ যদি উজনি অসমত সৰু ঘটনা এটা হৈছে ইমান ষ্টেটমেণ্ট দিছে ঘটনা ক'তো হোৱা নাই এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে আইন হাতত লোৱা নাই নহয় ঠিক আছে নহয় মই ক'লোঁ নহয় এটা ঘটনাক বাদ দি কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে কিয় মই উদাহৰণ দিছোঁ মই কওঁ উইথ এক্সাম্পল কওঁ
স্যার মুখ্যমন্ত্রী মহোদয় আমার মানুহ তোমাৰ মানুহ এই কথাটো মুখ্যমন্ত্রী আমার মানুহ বুলি মুখ্যমন্ত্রী যদি কয় আমার মানুহ তোমাৰ মানুহ এগৰাকী মুখ্যমন্ত্রীয়ে কয় অলপ পিছত এইটো এক্সপান্ড কৰিব অলপ পিছত অধ্যক্ষ মহোদয় সকলো মানুহক একে বুলি নিজৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ আপুনি নামনি অসমৰ বিধায়ক আপোনাৰ মানুহ বুলি ভাবো এই অসমৰ প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মুখ্যমন্ত্ৰী মানুহ হয় মই কম মোৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন মানুহ বুলি ভাবিব লাগিব তেখেতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে এই সংঘাতটো এনেকৈ কোনোবাই যদি মাছ বেপাৰীয়ে কিবা কৈছে এনেকৈ আহিছে কোনোবা মাছ বেপাৰীয়ে যদি এনেকৈ কৈছে যে মাছ কেনেকৈ পঠাব মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে তাৰ নিৰাপত্তা কবলৈ দিয়ক কেনেকৈ পঠাব ইয়াৰ পিছত ক'ব পাৰে গতিকে অন্তত মুখ্যমন্ত্ৰীয়ে আমাৰ মানুহ তোমাৰ মাননীয় অধ্যক্ষ মহোদয় মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাৰ ক'বৰ কাৰণে কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰী এই যে আজি ক'লে যে আমি যামেই উজনিত ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয় এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয় মোৰ কোনো আপত্তি নাই এই ল'ৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ আৰে ঘনিষ্ঠ নহয় কিয় মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই মই খালি এটাই কথা কৈছোঁ যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব সকলোৱে চব কৰিব পাৰিব কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে পৰিৱেশটো ঠিক নহ'ব এইটো কথা সদায় মনত ৰাখিব আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ আৰু এইটো আজি নহয় হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত বড়ো মানুহখিনি বড়োত আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে খিলঞ্জীয়াৰ এটা অধিকাৰ আছে ইউএনৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপলছ ৰাইট এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয় আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে এইবিলাক মোৰ শব্দ নহয় আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয় এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ এইবিলাক মোৰ শব্দ নহয় এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ